যিসকল ল'ৰা ছোৱালী 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে আহি গ'ল ডাঙৰ আপডেট। তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে লগতে ৰেজাল্ট পোৱাৰ কাৰণে অপেক্ষা কৰি আছে সেইসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো 2024 চনত এইচএছৰ পৰীক্ষা দিয়া ল'ৰা ছোৱালীসকলৰ বাবে মুকলি হৈছে এখন বিশেষ এপ। এইখন এপৰ মাধ্যমত আপোনালোকে অতি সহজতে চাব পাৰিব নিজৰ মোবাইল দি এইচএছ পৰীক্ষাৰ ৰেজাল্ট। তো কেনেকৈ চাব, কোনখন এপ বিস্তাৰিত জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো এপটোৰ কাৰণে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে AHSEC এইচএছ ফাইনেল ৰেজাল্ট 2024 to be announced soon. Download upload the official AHSEC result 2024 mobile app. তো এইখন এপ ডাউনলোড কৰি কিন্তু আপোনালোকে 1 সেকেন্ডত নিজৰ মোবাইল দি চাব পাৰিব এইচএছৰ ৰেজাল্ট। তো কোনখন এপ কেনেকৈ ডাউনলোড কৰিব এতিয়া আপোনালোকক জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত কি লিখিব লাগিব এতিয়া দেখুৱাই দিছো। তো সাৰ্চ বাৰত লিখিব UPLOBDHA। তো এইখিনি লিখিলে তলত আপোনালোকৰ এপৰ নামটো সাজেষ্ট কৰিব। প্ৰথম যেটো লিখা আছে আপলোড এপ এই অপচনটোতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত অকমান স্ক্ৰল ডাউন কৰি তলত আহিলে ইয়াতে আসাম হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ এখন লোগো চাব পাৰিব। তো সেই লোগো থকা এপটো আপোনালোকে প্ৰথমে ইনষ্টল কৰি ল'ব। তো ইনষ্টল কৰি লোৱাৰ পিছত যেতিয়া ওপেন কৰিব, ওপেন কৰি আপোনালোকক দেখুৱাই আছো। তো ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ইয়াতে প্ৰথমে মোবাইল নম্বৰ দিব। মোবাইল নম্বৰটো দিয়াৰ পিছত তলত লিখিব লাগিব নাম। তো এইখিনি লিখাৰ পিছত তলত আপোনালোকে চাব পাৰিব ৰেজিষ্টাৰ। তো ৰেজিষ্টাৰ যে লিখা থাকিব সেই ৰেজিষ্টাৰ অপচনত ক্লিক কৰি প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কি কৰিব এতিয়া আপোনালোকক দেখুৱাই আছো। তো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱাকৈ এপটো ওপেন হৈ যাব। তো ওপেন হোৱাৰ পিছত ইয়াতে লিখা চাব পাৰিব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল AHSEC আসাম এইচএছ ফাইনেল ৰেজাল্ট 2024 to be announced soon। তো যেতিয়া এইচএছ পৰীক্ষাৰ ৰেজাল্ট দিব তেতিয়া কিন্তু ৰেজাল্ট চোৱাৰ কাৰণে ইয়াতে এখন লিংক চাব পাৰিব। তো সেইখন লিংকত ক্লিক কৰিলে কিন্তু ৰেজাল্ট চোৱাৰ অপচনটো আহি যাব। অহাৰ পিছত ইয়াতে নিজৰ ৰোল নম্বৰটো বহাই আপোনালোকে ৰেজাল্টখন চাব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব